আছো বালিজনৰ আৰু এইফালে যিহেতু মিচিং জনগোষ্ঠীসকলৰ পৰম্পৰা যি গাহৰি মাংস অতি প্ৰিয় গাহৰি মাংস পুৰি আছে ন যিহেতু মিচিং জনগোষ্ঠীয় আলি আই লৃগাং আপোনালোকৰ খাদ্য বুলি ক'লে গাহৰি মাংস অতি প্ৰিয় নহয় জানো আৰু লগত আছে এইফালে চাইমদ এইফালে চাইমদ আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো এইয়া চাইমদ খাই আছো এইফালে চাইমদ আপোনালোকৰ আৰু এইফালে আপোনালোকক দেখুৱাবলৈ পাইছো এইফালে অতিকৈ প্ৰিয় গাহৰি মাংস সোৱাদ ল'বলৈ আপোনালোকে লৃগাঙত আহি যাওক এইফালে মাছ এতিয়া সাজ কিমান খাব খাই আছো দেই আস্তে আস্তে খাই আছে যিহেতু আপোনালোকক যি চাংঘৰ দেখুৱাবলৈ চেষ্টা কৰিছো এইখন হৈছে মিচিং জনগোষ্ঠীসকলৰ যি পৰম্পৰা আলি আই লৃগাঙৰ যি পৰম্পৰা যি মানে নীতি নিয়মেৰে আলি আই লৃগাং পতা হয় মই সকলোৰে কিছুমান কথা জানিবলৈ চেষ্টা কৰিম এইফালে চাংঘৰত উঠি আছো আৰু আপোনালোকক বেকগ্ৰাউণ্ডত দেখাই আছো গুমৰা নৃত্য আৰু আপোনালোকক এই গুমৰা নৃত্য উপভোগ কৰিবলৈ আপোনালোকক কেমেৰামেনক আগবাঢ়ি আহিবলৈ কৈছো কেমেৰামেন কাম হিয়াৰ এইফালে এয়া গুমৰা নৃত্য চাওক আৰু গুমৰা নৃত্যৰ যি ঢোল বাদকসকলক অকণমান দেখাবলৈ চেষ্টা কৰিছে এইফালে এই গুমৰা নৃত্যৰ যি গীতসমূহ এইফালে গাই আছে আৰু এইফালে গুমৰা নৃত্য নাচি আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো আৰু এটা বস্তু আপোনালোকক দেখাম অতিকৈ প্ৰিয় হৈছে এইয়া চাইমদ চাওক এইফালে দেখিছে চাইমদ কেনেকৈ প্ৰস্তুত কৰা হয় চাইমদ কেনেকৈ তৈয়াৰ কৰা হয় আপোনালোকে এইবিলাক কিছু দৃশ্য দেখাওঁ এইফালেদি ওপৰত যিহেতু চাই আছে তলেদি টুকটুককৈ চাইমদ পৰি আছে দেখিছে আৰু আপুনি যিহেতু গাঁৱৰ নহয় জানো আলি আই লৃগাঙৰ বিষয়ে কিছুমান কথা কৈ দিয়ক আলিয়াই মানে আমাৰ 1924 চনত অভিৰাম বড়ি নামৰ লোকজনে আমাৰ মৃগশিলেপত আলি আই লৃগাং প্ৰথম সৃষ্টি কৰিছে দ্বিতীয়তে এনেকৈ স্থলত অসমত আমাৰ মিচিংসকলে আলি আই লৃগাংটো পালন কৰিছে আৰু আমাৰ মিচিঙৰ প্ৰধান উৎসৱ হ'ল আলি আই লৃগাং বিহু ফলত আমাৰ 1993 চনৰ পৰা ঘৰতে মিচিং গাঁৱত আজি 27 আমি আলি আই লৃগাং পাতিছোঁ ঘৰতে মিচিং গাঁৱত ইয়াত আমাৰ নানা ধৰণৰ আলহী আহিছে ডেকা গাভৰু কোনোবা প্ৰমাণ হৈছে আমি আলি আই লৃগাংটো এনেকৈ আমাৰ কৰোঁ গাহৰি মাংস লগাই বা ভাত পানী খুৱাই পোৱা আপৰ আৰু আমাৰ মাছ মাংস উলিয়াই আৰু এজন বুঢ়া বুঢ়ী আমাৰ এহাল আমি ধান মানে ভাবিছোঁ তাত মানে পীৰ বুলি কয় পীৰ লগাই আমাৰ ধান বুঢ়া আপৰ লগাই আমি বুঢ়া বুঢ়ীক আমি ধান চিবল দি সেইটোত আমাৰ ভকত হিচাপে আমি পালন কৰি আমি আজি আলি আই লৃগাং সৃষ্টি কৰিছোঁ আৰু দ্বিতীয়তে আমাৰ গোটেইখিনি ৰাইজে পাতি আজি 27 বছৰ আমাৰ এই ঘৰজন মিচিং গাঁৱৰ ৰাইজে আলি আই লৃগাং পালন কৰি আহি আছে বহুত ভাল লাগিলে যিহেতু কথা যিহেতু আমি জানিলো আৰু আপোনালোকক আকৌ গুমৰা নৃত্য উপভোগ কৰিবলৈ লৈ আহিছো আহক
দেখিছে আজি মই অপা গোলাঘাটে নাচি দিছো আৰু আপোনালোকে আজি আলি আলি গাং বুলি পুৰা ফূৰ্তি কৰক হা আপুনি ক'ত পাইছে মই যোৱাতে পৰা যোৱাহাটৰ পৰা কেনেকুৱা লাগিছে আজি? কাংকানগৰ। বহুত ধুনীয়া যে সুন্দৰ কণ্ঠ এজন গায়ক আজি মানে ভাগ্য ভাল হৈছে তেখেতক লগ পাইছো যোৰহাটৰ পৰা আহিছে কেনেকুৱা লাগিছে আপুনি বঢ়িয়া একদম বহুত বঢ়িয়া হৈছে বহুত ভাল লাগিছে আৰু আমাৰ স্থানীয় আমাৰ ঢোল বাদক আমাৰ হয় হয় মই গাঁৱৰে হয় নমস্কাৰ সকলোৱে উপভোগ কৰক আলি আলি গান ধন্যবাদ ধন্যবাদ আৰু এতিয়া আপোনালোকে উপভোগ কৰি থাকক দেই মই দেখাই গৈছো অলপ অলপ মানে ক্লিপ গাই দিয়ক কি খাবা চাহলৈ যোৱা